হয়, আজিৰে পৰা আৰম্ভ হৈছে জন আশীৰ্বাদ যাত্ৰা। ঢেকিয়াজুলি সমষ্টিৰ পৰা বাবা গুপ্তেশ্বৰ ধামত গৈ কিনি তেখেতে ৰাতিপুৱা ভাগৰ তেখেতে বাবাৰ ওচৰত গৈ কিনি ক্ষণাৰ্পণ হৈ কিনি তেখেতৰ ওচৰত সেৱা প্ৰাৰ্থনা জনাই যাত্ৰাৰ শুভাৰম্ভণি কৰে আমাৰ বৰচলা হাইস্কুল খেলপথাৰৰ পৰা। আৰু তেখেতৰ এই যাত্ৰাত লাখ লাখ জনগণে আজি আহি তেখেতক আশীৰ্বাদ দিয়ে আৰু পুনৰবাৰ যে বিজেপি চৰকাৰ হ'বলৈ গৈ আছে এই যাত্ৰাৰ দ্বাৰাই আমি সকলোৱে অৱগত হ'ব পাৰিছোঁ তথা আমি সকলোৱে জানিব পাৰিছোঁ যে ৰাইজে আমাক কিমান ভাল পায় বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিমান ভাল পায়। গোটেই অসমবাসীৰ ৰাইজে আজি আমাৰ বিজেপি চৰকাৰৰ দিনত যেনেকৈ কাম কাজৰ ক্ষেত্ৰত হওক বা উন্নয়নৰ ক্ষেত্ৰত যেনেকৈ আগবাঢ়ি গৈছে সকলো জ্ঞাত যে আজি বিজেপি চৰকাৰ থকাৰ বাবে আজি দেশখনৰ উন্নতি হৈছে বা অসমখনৰ উন্নতি হৈছে। গতিকে ২৬ত পুনৰবাৰ মামাৰ মেজিক চলিব, বিজেপি চৰকাৰ আহিব, ১০০+ বিজেপি আসন জিকিব বুলি আজিৰ এই যাত্ৰাত সকলো অসমবাসীক আজি জাগৃত কৰি তুলিছে। ধন্যবাদ।